So আজিৰ যেটো ভিডিও এই ভিডিওটোত মই এৰিথমেটিক প্ৰগ্ৰেছনৰ বিষয়ে অকমান ক'বলৈ বিচাৰিছো। এৰিথমেটিক প্ৰগ্ৰেছন আমি অসমীয়াত যেটো সমান্তৰ প্ৰগতি বুলি কওঁ। তো এটো আমি প্ৰথমতে মানে এক্সাম্পল দিম, এক্সাম্পলৰে মই বুজাম। 2 4 6 8 10 তো এই নাম্বার কেইটা আমি এৰিথমেটিক প্ৰগ্ৰেছন বা সমান্তৰ প্ৰগতিত আছে বুলি কম। তো আমি যদি আমি নাম্বাৰবোৰ কেইটা যদি অকমান লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি ইয়াত সহজে আমি উলিয়াব পাৰোঁ যে এই নাম্বাৰ দুটাৰ যিকোনো নাম্বাৰ দুটাৰ যেটো ডিফাৰেন্স, যিকোনো নাম্বাৰ দুটাৰ যদি ডিফাৰেন্স এই ডিফাৰেন্সটো সদায় একে। তো আমি যদি ইয়াতে যদি ধৰক ফাৰ্স্ট টাৰ্ম আৰু এটো সেকেন্ড টাৰ্ম এই দুটাৰ যদি আমি ডিফাৰেন্সটো উলাও তেতিয়াহ'লে ডিফাৰেন্সটো কি হ'ব 2 হ'ব। ঠিক তেনেকৈ এই দুটা টাৰ্মৰ ডিফাৰেন্স যদি আমি উলাও 2 হ'ব। তাৰ মানে ইয়াত যিমানবোৰ নাম্বাৰ আমি দেখিছো সেই গোটেইবোৰ নাম্বাৰৰ যদি আমি ডিফাৰেন্স যিকোনো দুটা নাম্বাৰৰ যদি ডিফাৰেন্স উলাও তেতিয়াহ'লে সেই ডিফাৰেন্সটো সদায় কি হয় একে হয়। তো তেনে ধৰণৰ নাম্বাৰবোৰ যেতিয়া আমি লিখো তেতিয়াহ'লে সেই যেটো সিকোয়েন্স আমি পাম সেইটো আমি কি কম সমান্তৰ প্ৰগতি বা এৰিথমেটিক প্ৰগ্ৰেছন বুলি কম। তো এৰিথমেটিক প্ৰগ্ৰেছন এটা ইয়াত ধৰক মই 4টা টাৰ্ম 5টা টাৰ্ম লিখিছো, কিন্তু ইয়াত 5টাতকৈ বেছিও থাকিব পাৰে। যদি ইয়াত nth টাৰ্মটো উলিয়াব দিয়ে তেতিয়াহ'লে ইয়াৰ এটা নিৰ্দিষ্ট ফৰ্মুলা আছে। তো nth টাৰ্মটো আমি লিখিম an = a + n - 1 d। তো ইয়াত a মানে কি বুজাইছে, a মানে বুজাইছে ফাৰ্স্ট টাৰ্মটো, n মানে হৈছে কিমানটা টাৰ্ম নাম্বাৰ অফ টাৰ্মছ। যদি আমি সমান্তৰ প্ৰগতি এৰিথমেটিক প্ৰগ্ৰেছনটো যদি আমি 10টা টাৰ্ম লওঁ তেতিয়াহ'লে n ৰ ভ্যালু আমি 10 ল'ম। আৰু d মানে কি বুজাইছে, d মানে বুজাইছে আপোনাৰ ডিফাৰেন্সটো। যিকোনো দুটা কনজিকিউটিভ টাৰ্ম যিকোনো দুটা টাৰ্মৰ যেটো ডিফাৰেন্স আছে সেইটো আমি d ৰে ইয়াতে এক্সপ্ৰেছ কৰিছো। এতিয়া যদি আমি এক্সাম্পল এটা লওঁ যে এই যেটো মই প্ৰগ্ৰেছন এৰিথমেটিক প্ৰগ্ৰেছন লিখিছো সমান্তৰ প্ৰগতি লিখিছো, ইয়াতে যদি আপোনালোকক সুধে তেনেকুৱা কোৱেশ্চন এদিৰে দেখিবলৈ পোৱা যায় যে এই এৰিথমেটিক প্ৰগ্ৰেছনটো 10 নম্বৰ টাৰ্মটো কি হ'ব। তো 10 নম্বৰ টাৰ্ম মানে আমি ইয়াতে কি উলাব লাগিব a10 উলাব লাগিব। তো তাৰ কাৰণে আমি কি ফৰ্মুলাটো ইউজ কৰিব পাৰোঁ। তো a10 মানে n ৰ ভ্যালু ইয়াতে 10, a মানে কিমান আছে 2 আছে। তো অলৰেডি মই আপোনালোকক বুজাইছো a2, n মানে হ'ব 10 আৰু d মানে কিমান দিয়া আছে ইয়াতে আমি উলিয়াব পাৰো। d মানে হ'ল যিকোনো দুটা টাৰ্মৰ ডিফাৰেন্স 4 - 2 2। তো এইখিনি যদি আমি সিম্পলিফাই কৰো 2 10 - 1 9, so 9 2 = 18 18 + 2 20। তাৰমানে এই এৰিথমেটিক প্ৰগ্ৰেছন এই সমান্তৰ প্ৰগতিৰ 10 নম্বৰ টাৰ্মটো কি হ'ব 20 হ'ব।